আমাৰ সকলোৰে জীৱনত এবাৰ নহয় এবাৰ মূৰৰ বিষ নিশ্চয় উঠিছে আৰু আপোনাৰ মূৰৰ কোনখিনি অংশৰ বিষ কি কাৰণে হৈছে জানিবৰ বাবে ভিডিওটো শেষলৈকে চাব আপোনাৰ মূৰৰ পিছৰ অংশখিনি বিষ এয়া কি কাৰণে হয় এয়া আপোনাৰ বহুত বেছি ষ্ট্ৰেছ টেনচন হলে হয় আৰু আপুনি অকমান সময় ৰিলেক্স হোৱা উচিত তাৰ বাবে আপুনি কি কৰিব আপুনি দীঘলকে উশাহ নিশাহ লব আপুনি মেডিটেশ্যন কৰক আৰু আপোনাৰ এই ষ্ট্ৰেছৰ বাবে হোৱা মূৰৰ পিছৰ অংশৰ বিষ একেবাৰে নাইকিয়া হৈ যাব 2 নম্বৰটো হ'ল আপোনাৰ মূৰৰ ওপৰৰ অংশৰ বিষ এইখিনি অংশৰ বিষ কিয় হয় আপুনি যেতিয়া ডিহাইড্ৰেটেড থাকে মানে আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কম হৈ যায় তেতিয়া আপোনাৰ মূৰৰ ওপৰৰ অংশৰ বিষ হোৱা দেখা যায় আৰু তেতিয়া আপুনি কি কৰিব আপুনি পানী খাব আৰু পানী খালে আপোনাৰ সেই মূৰৰ ওপৰৰ অংশৰ বিষ লাহে লাহে কম হৈ যাব নম্বৰটো হ'ল আপোনাৰ কপালৰ অংশৰ বিষ মানে আপোনাৰ মূৰৰ সন্মুখৰ অংশখিনিৰ বিষ এয়া বিষ কিয় হ'ব পাৰে আপুনি যেতিয়া বহুত বেছি টায়াৰ্ড মানে বহুত বেছি ভাগৰি আছে তেতিয়া আপোনাৰ কপালৰ এখিনি অংশৰ বিষ হ'ব পাৰে আৰু আপোনাৰ যেতিয়া এনেকুৱা বিষ হয় আপুনি অকমান সময় শুই দিব লাগে আৰু আপোনাৰ শৰীৰটো যেতিয়া ৰেষ্ট পাই যাব ভাগৰ কম হৈ যাব আপোনাৰ মূৰৰ কপালৰ অংশৰ বিষ একেবাৰে নাইকিয়া হৈ যাব 4 নম্বৰটো হ'ল আপোনাৰ চকুৰ পৰা নাকলৈকে এখিনি অংশৰ বিষ চকুৰ এখিনিৰ পৰা নাকৰ এখিনি অংশৰ বিষ এয়া সাইনাছৰ বাবে হ'ব পাৰে আপোনাৰ যেতিয়া সাইনাছৰ সমস্যা হয় তেতিয়া আপোনাৰ এইখিনি অংশৰ বিষ হ'ব পাৰে আৰু এয়া হলে আপুনি কি কৰিব আপুনি গৰম পানীৰ ভাপ নাকেৰে ল'ব পাৰে আৰু আপোনাৰ এনেকৈ কৰিলে আপোনাৰ সাইনাছৰ বিষ নাইকিয়া হৈ যোৱা দেখা দিব আৰু তাৰ পিছৰটো হ'ল আপোনাৰ কপালৰ এইখিনি অংশৰ বিষ মানে চেলাউৰিৰ ওপৰৰ এইখিনি অংশৰ বিষ আৰু আপোনাৰ এনেকুৱা লাগিছে যে আপোনাৰ কপালৰ এইখিনি অংশত কিবা এটা টাইটকে কাপোৰহে বান্ধি থৈছে এনেকুৱা বিষ এয়া কি হয় এয়া টেনচন হেডেক আপুনি যেতিয়া কপালৰ এইখিনি অংশ মাংসপেশীবিলাক বহুত সময় এনেকৈ ব্যৱহাৰ কৰি থাকে চকুটোৰে আপুনি বহুত সময় কম্পিউটাৰ বা লেপটপ বা মোবাইল ব্যৱহাৰ কৰি থাকে তেতিয়া এইখিনি অংশৰ বিষ হোৱা দেখা যায় আৰু তেনেকুৱা হলে আপুনি কি কৰিব আপুনি বহুত বেছি পোহৰৰ ঠাইত নাযাব আৰু আপুনি আপোনাৰ মোবাইলটো কমকৈ ব্যৱহাৰ কৰিব আৰু শেষৰটো হ'ল সাৰ্ভাইকোজেনিক হেডেক মানে আপোনাৰ ডিঙিৰ পৰা মূৰৰ তলৰ অংশলৈকে হোৱা বিষ আপোনাৰ এই বিষ কিয় হয় আপোনাৰ যেতিয়া ডিঙিৰ মাংসপেশীবিলাক বহুত বেছি টাইট হৈ যায় আৰু সেই মাংসপেশীবিলাকে আপোনাৰ মূৰৰ তলৰ অংশখিনি টানিব ধৰে আৰু আপোনাৰ যদি ডিঙিত থকা ৰাজহাড়খিনি মানে ডিঙিত থকা আমাৰ যিবিলাক হাড়বিলাক আছে সেইবিলাকে যেতিয়া বহুত বেছি কষ্ট পায় দিনৰ দিনটো যেতিয়া আপুনি হালি মোবাইল চাই থাকে হালি কাম কৰি থাকে তেতিয়া এনে ধৰণৰ বিষ হোৱা দেখা যায় আৰু আপোনাৰ যদি ডিঙিৰ তলৰ পৰা এনেকে মূৰৰ তলৰ এইখিনি অংশলৈকে বিষ হয় মানে সাৰ্ভাইকোজেনিক হেডেক হয় আপুনি তেতিয়া কি কৰিব আপুনি তেতিয়া মোৰ চেনেলত থকা ডিঙিৰ তলৰ অংশৰ বিষ আৰু মূৰৰ এইখিনি অংশ হোৱা বিষৰ বাবে দিয়া ভিডিওটো আপুনি চাব আৰু তাত মই বিভিন্ন ধৰণৰ ষ্ট্ৰেচিং এক্সাৰসাইজেছ শ্বেয়াৰ কৰি থৈছো আৰু আপুনি যদি এইকেইটা ষ্ট্ৰেচিং এক্সাৰসাইজেছ কৰি যায় আপোনাৰ ডিঙিত হোৱা সাৰ্ভাইকোজেনিক হেডেকৰ সমস্যা মানে ডিঙিৰ মাংসপেশী আৰু ডিঙিৰ তলৰ অংশৰ বিষৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব বহুত জৰুৰী ভিডিও সকলোকে শ্বেয়াৰ কৰি দিব থেংক ইউ